হাই এভৰিৱান, কি খবৰ? আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে। আৰু এয়া চাওক, আমি শিৱ মন্দিৰলৈ বুলি ওলাইছোঁ। সোমবাৰৰ ভিডিঅ' দ্বিতীয় সোমবাৰ এইটো। আৰু তাতে মানে অলপ ধূপে কলে মিঠাতেলে লগা আছিল, সেইখিনি আমি ল'বৰ কাৰণে সোমাই। আজি পৰীক্ষা আছিলে, আমি 4জন আহিছোঁ ইয়াতে। কলে ধূপে মিঠাতেলে অলপ লৈ যাওঁ। আৰু এয়া চাওক, আমাৰ সেৱা বন্তি কৰা হৈ উঠিল। আৰু ভাবিছোঁ আপোনালোককো দেখুৱাওঁ, আপোনালোকৰ ওচৰলৈও ভগৱানৰ আশীৰ্বাদ ফ্ল' হৈ যাওক, তাৰে কামনা কৰি আমি মানে শিৱ মন্দিৰৰ পৰা ওলাইছোঁ। আৰু আমাৰ ঘৰত অহা আলহীটো আপোনালোকে চিনি পাইছেনে? প্ৰিন্স। সেয়া সোমবাৰে সন্ধিয়া আহিছিল, মিমিৰ লগত খেলি আছে বাবুৱে। আৰু এয়া আমাৰ তৰকাৰী, সেইদিনাখনে বুটৰ কাবুলী বুট, আলু আৰু পনীৰৰ তৰকাৰী এখন বনাইছিলোঁ, বহুত টেষ্টি হৈছিলে। সেইখিনি আপোনালোকৰ লগত দেখুৱাই দিছোঁ, শ্বেয়াৰ কৰিছোঁ। কেনে পাইছে জনাবচোন ভিডিঅ'টো। আৰু সেইদিনাখন সোমবাৰ আছিল, সোমবাৰৰ কাৰণে চব নিৰামিষ। আৰু দিনত ভাত পানী খোৱা নাছিলোঁ আমি গোটেইকেইজনে। প্ৰিন্সৰ মাক আৰু আইতাক আছিল আমাৰ ঘৰত ইয়াতে। সেইদিনাখনে মানে আমি পনীৰ, বুটৰ দালি, আলু আৰু ভাতকেৰেলা ভাজি আৰু মুগৰ দালি তেনেকুৱাকৈ বনাইছোঁ। আৰু মাজে মাজনীয়েও সহায় কৰি দিছে, জিকমিয়েও সহায় কৰি দিছে। জিকমিয়ে কাঁহীকেইখন ঠিক ঠাক কৰি দিছে, মাজনীয়ে অলপমান লাৰা চাৰা কৰি দিছে। আৰু গৰম বহুত বেছি নাই বাৰু, সহ্য কৰিব পৰা গৰম। সেইদিনাখনে মোৰ বহুত ভাল লাগিছিলে। এতিয়া 9:30মান বাজে। আজি মঙলবাৰ দিনাখনে মই ভাত পানী বাৰু আজি ৰন্ধা বঢ়া হৈয়ে গ'ল। আমাৰ এওঁ যাব ওলাইছে ঘৰলৈ। তাৰপিছত বৰষুণ চাক দিলে, দেউতা মানে কৈছোঁ অলপ সময় ৰখি যোৱা, গাড়ীকে লৈ যাব। আৰু অলপ সময় যদি ৰখি যায় তেতিয়াহ'লে মই ভাত পানী খাই উঠিলে ময়ো যাব পাৰিম। এনেই আৰু অলপমান ঘৰৰ ভিতৰত অলপমান যাম বুলি ভাবিছোঁ। তাৰপিছতে আমাৰ জিকমিয়ে বৰষুণত মানে ভিজে আৰু মানে তাই বৰষুণত ভিজাৰ কাৰণে তাই নামি গৈছে। আৰু এটা ভিডিঅ' আপোনালোকক দেখাই দিওঁ, চাবচোন বাৰু। এতিয়া অৱশ্যে বৰষুণ দিছে, পৰিৱেশ একদম ঠাণ্ডা, টেম্পাৰেচাৰ বহুত ল' হৈ আছে, ভাল লাগিছে বাৰু। চাওকচোন, জিকমি ভিজি আছে। এই ভিজা দৃশ্যটো দেখা পালে মোৰ সৰুকালিৰ দিনলৈ মনত পৰে। মানে আমাৰ খুৰাহঁতে এনেকুৱাকৈ বৰষুণ দিলে খেতি বাতি কৰিছিলতো, তেতিয়া মানে একদম চোতালত দপদপীয়া বৰষুণ, তাতে ভিজি খালৰ পৰা পানী আনে, দমকলৰ পৰা পানী আনে, তাৰপিছত গাত ঢালে। আমি বাৰান্দাত থিয় হৈ চাই থাকোঁ এইবিলাক দৃশ্য, ইমান ভাল লাগে। আমিও যাওঁ লাগে, কিন্তু সৰু মানে যাব নোৱাৰি নে, আমাৰ মানে বেমাৰ আজাৰ হ'ব। বহুত ভাল লগা দৃশ্য কিন্তু সেই দৃশ্যটো আজি মনত পেলাই দিলে। আৰু এইখিনি ফুলৰ খেতি অলপমান সৰুকৈ কৰিছোঁ এইবিলাক। আৰু এওঁ মানে যেতিয়া যাব ওলাইছে তেতিয়া এই ৰ'দ বতৰ হ'লে বৰষুণ কমি গ'ল। আৰু জিকমিয়েও মূৰ গা ভিজাই গা পা ধুলে। মই পুলি এটা লৈ আহিছোঁ, লেৰেলিয়ে গ'ল পটককৈ লাইট দিয়াৰ লগে লগে। আৰু গোটেই ৰাস্তাটোত মানে কিবা লতা আহি থুপুৰি লাগছি। অলপ ৰাস্তাটোত সেই আমাৰ জবকা এখন ঘৰৰ পৰা লৈ আহিছোঁ, প্ৰথম ট্ৰাই কৰিছে। আৰু ইয়াতে আহিলোঁ আজি আকৌ কেইটামান মিঠি গুটি লৈ আহিছোঁ। আৰু এই বস্তুটো যে এইটো কেপচিকামৰ পুলি, একদম হাতেদি লাৰাৰ লগে লগে একদম লেৰেলি গৈছে, বেয়াই লাগি গৈছে। তাতে থাকোঁতে ইমান ফ্ৰেছ হৈ আছিল, পানী দুনিও দি আছিলোঁ, কিন্তু ইয়াতে যেতিয়া উঠাই ল'লোঁ তেতিয়াতে অলপ বেয়া হৈ গৈছে। মানে কি কৰিম, উপায় নাই আৰু।
মাটিত ৰুলে কিজানি অলপ বেছি ভালে হয়। বান্দৰ চান্দৰে বোলে এই বস্তুটো বেছিকৈ মানে চকু নিদিয়ে, সেইকাৰণেহে ভাবিছোঁ। ভেন্দিটো হৈছেই, এতিয়া কেপচিকাম বা জলকীয়া এইবিলাক বস্তু মানে বান্দৰে বৰ বেছি চকু নিদিয়ে। বান্দৰে খোৱা বস্তুবিলাকে ঠিক কৰিব লাগিব। আৰু এইখিনি চেয়া হৈ আছে বাৰু।